गाइस जय हिन्द दायो आं नोंथांमोननि सेराव मोनसे गोदान आपडेट लानानै फैदों आरोना बे आपडेटआनो जाहैबाय नोंथांमोननि आसाम पुलिस एबिइउपि कमान्डनि आरोना दा नोंथांमोननि आसाम पुलिस एबिइउपि कमान्डनि रेलिया नोंथांमोननिया माब्ला जागोन होननानै बुङोबाथाय बिथां सीएम सारा मैया नगावआव मोनसे मिटिंआव थांदोंमोन बे मिटिंनि गेजेरजोंनो बिथां सीएम सारा बुंनानै होखादों आरोना आं नोंथांमोननो बिथां बुंनाय भिडिअ क्लिपखौबो नोंथांमोननो लगायनानै होगोन नोंथांमोना भिडिअखौ जोबजासिम नायबानो जाबाय आरोना आरो बेनि गेजेरावनो नोंथांमोना जुदि सोरबाफोर चेनेलाव गोदानबा चेनेलखौ साबस्क्राइब खालाम आरो लाइक शेयार खालामनानै होबानो जाबाय आरोना आरो बेफोरबायदि नोंथांमोना इनफरमेटिभ माने आपडेटफोरखौ मोनबाय थानो नोंथांमोना चेनेलखौ साबस्क्राइब खालामनानै लाबानो जाबाय आरोना दायो बिथां सीएम सारा मैया पाब्लिक मिटिंनि गेजेरजोंनो गावनि माने नोंथांमोननि आसाम पुलिस एबिइउपि कमान्डनि रेलिया माब्ला जागोन बेखौ फोरमायनानै होदों आरोना बेखौनो आं नोंथांमोननो दिनै बे भिडिअ क्लिपनि गेजेरजोंनो फोरमायनो हागोन नोंथांमोना भिडिअखौ जोबजासिम नायबानो जाबाय आरोना মই যেতিয়া ইলেকশনৰ সময়ত কৈছিলো যে আমি 1 লাখ সরকারি চাকৰি দিম আমাৰ দলৰে বহুত মানুহে ভাবিছিল যে এটো ভোট পাবৰ কাৰণে আমি এই কথাটো কৈছো ভোটৰ কাৰণে আমি ৰাজনীতি নকৰো আমি অসমৰ মানুহৰ অসমৰ নতুন প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে আমি ৰাজনীতি কৰো আজি আপোনালোকে দেখা পালে যে 1 লাখ চাকৰিৰ আমি ৯৪,০০০ চাকৰি আজি দি সমাপ্ত কৰিলো চাকৰি দিয়া নহয় এটা কোৰ্ট কেছু নহল কোনো মানুহে ক'ব নোৱাৰিলে যে কোনোবাই 2 টকাও ঘোষ লবৰ কাৰণে পাৰিছে এক প্ৰকাৰ আজি আমাৰ ৰাজ্যখনত 1 লাখ সরকারি চাকৰি হল আৰু ৩৫,০০০ সরকারি চাকৰি হ'ব কোনেও ক'ব নোৱাৰে যে ঘোষ তুছৰ কথা আছে বুলি কেইদিনমান আগতে মই অসমৰ আৰু এখন চহৰ আৰু এখন নগৰলৈ গৈছিলো সেই নগৰখনত আমাৰ ধেমাজি চহৰখনত এখন পুৰণা ষ্টেডিয়াম আছে আমি তাত নতুন ষ্টেডিয়াম বনাই আছো মোক লৰা ছোৱালী সকলে আহি কলে স্যাৰ আমাৰ ষ্টেডিয়ামখনত পানী উঠে আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক মই কলো বাবা নতুন ষ্টেডিয়াম হৈ আছে বলে নহয় স্যাৰ ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব জুলাইত আমাৰ পুলিচৰ ইন্টাৰভিউ আছে নহয় ৰাতিপুৱা দৌৰা প্ৰেক্টিছ কৰিব লাগে তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা লৰা ছোৱালী বিলে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰো পঢ়া শুনা কৰি চাকৰি ল'ব পাৰো অলপ আগতে মই বেবেজিয়াত গৈছিলো মানুহ এগৰাকী মোক আহি ক'লে স্যাৰ এবাৰ মোৰ লৰাই এচিএছ পাইছে কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই পঢ়া শুনাৰ পৰিৱেশ হৈছে লৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে যেতিয়াৰ প্ৰায় লৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয় কলেজ বিলাকতো স্কুল বিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব এতিয়া স্কুলত গৈছে এচিএছৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোষ লৈছিল এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে অসমখন কিমান পৰিৱৰ্তন হ'ল